रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমার এই কোরআন অনুবাদ ও চর্চা অর্থাৎ আল্লাহর কথার অনুবাদ ও চর্চাৰ ধাৰাবাহিকতাৰ আজিৰ 113 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ, দাৱাত জনাইছোঁ। আহক ইনশাআল্লাহ আমি আল্লাহৰ কথাৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ সৈতে অংশগ্ৰহণ কৰোঁ। আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 5 নং সূরা আল মাইদাৰ 67 নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। ইয়া আইয়ুহার রাসূল বাল্লিগ মা উনজিলা ইলাইকা মির রাব্বিকা। রাসূল সাল্লাল্লাহু আলাইহি সাল্লামক এই আয়াতত সম্বোধন কৰি মহান আল্লাহে কৈছে, ইয়া আইয়ুহার রাসূল, হে রাসূল, বাল্লিগ। আল্লাহে হুকুম কৰিছে, যাক ইয়াক ফিয়েল আমর বুলি কয়। আৰবী ব্যাকৰণৰ তৰফৰ পৰা ইয়াক ফিয়েল আমর বুলি কয়। ইয়াত আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হুকুম কৰি কৈছে, বাল্লিগ, তুমি পৌঁছাই দিয়া, প্ৰচাৰ কৰি দিয়া। মা উনজিলা ইলাইকা, যি তোমাৰ ওপৰত নাজিল কৰা গৈছে, মিৰ ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা। ওয়াইন লাম তাফআল, আৰু যদি তুমি এই কাম নকৰা, ফামা বাল্লাগতা রিসালাতাহু, তেন্তে তুমি এই রিসালতৰ অৰ্থাৎ এই বাৰ্তা পৌঁছাই দিয়াৰ কাম তুমি নকৰিলা। অৰ্থাৎ এজন বাৰ্তাবাহকৰ দায়িত্ব তুমি পূৰ্ণ নকৰিলা। চাওক, মহান আল্লাহে তেখেতৰ মনোনীত এগৰাকী বাৰ্তাবাহকক কেনেদৰে হুকুম কৰি কথা কৈছে, আৰু যদি সেই কাম নকৰে তেন্তে তাৰ পৰিণতি আল্লাহে স্পষ্ট কৰি দিছে যে তুমি বাৰ্তা পৌঁছাই দিয়াৰ কাম নকৰিলা, তুমি ৰিসালতৰ কাম নকৰিলা। অৰ্থাৎ তোমাক যে ৰসুল হিচাপে তোমাক মনোনীত কৰা গৈছে, সেই ৰসুলৰ দায়িত্ব তুমি পালন নকৰিলা। ওয়াল্লাহু ইয়াসিমুকা, আল্লাহে তোমাক ৰক্ষা কৰিব, প্ৰটেকশ্যন দিব, মিনান নাস, মানুহৰ পৰা। ইন্নাল্লাহ লা ইয়াহদিল কওমাল কাফিরিন, ইন্নাল্লাহ, নিশ্চয় আল্লাহে, লা ইয়াহদি, হিদায়ত নকৰে, পৰিচালিত নকৰে, আল কওমাল কাফিরিন, অবিশ্বাসকাৰী কৌমক, অগ্ৰাহ্যকাৰী কৌমক আল্লাহে তেখেতৰ সৰল পথত কেতিয়াও পৰিচালিত নকৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি যথেষ্ট কেইবাটাও দিশ আমি বিশেষভাৱে লক্ষ্য কৰিব লগা আছে। ইয়াত আল্লাহে শব্দ ইউজ কৰিছে বাল্লিগ। ইয়াৰ মূল শব্দ হৈছে বালাগা, অৰ্থাৎ পৌঁছাই দিয়া। এই বালাগা শব্দৰ পৰাই তবলিগ শব্দটো আহিছে। তবলিগ আৰবী ব্যাকৰণ অনুসৰি ই হৈছে ভাৰ্বেল নাউন, যাক মাজদাৰ বুলি কোৱা যায়। গতিকে এই বালাগাৰ পৰা তবলিগ শব্দটো আহিছে। গতিকে প্ৰথম কথাটো হৈছে, আমি মানুহৰ মাজত যি তবলিগ কৰিম, অৰ্থাৎ যি প্ৰচাৰ কৰিম, সেই প্ৰচাৰ আল্লাহৰ তৰফৰ পৰা অহাটো বাধ্যতামূলক। 1 নং কথা। 2 নং কথা, যেহেতু মহান আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি এই হুকুম জাৰি কৰিছিল, আৰু নিশ্চিতভাৱে তেখেতে এই হুকুম 100% তেখেতে পালন কৰিছিল। এতিয়া সমগ্ৰ কোৰআনত যি আতিউল্লাহ ও আতিউৰ ৰাসূল আমাক কৈছে যে আল্লাহক অনুসৰণ কৰা, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকক। গতিকে বাৰ্তাবাহকক অনুসৰণ কৰাটো আমাৰ কাৰণে ফৰ্জ। ইয়াত আন কোনো কথা নাই, বাৰ্তাবাহকক আমি অনুসৰণ কৰিবই লাগিব। গতিকে আমাৰ বাৰ্তাবাহকে আল্লাহৰ হুকুম অনুসৰি যিহেতু এই কোৰআন মানুহৰ মাজত প্ৰচাৰ কৰিছিল, গতিকে আমি বিশ্বাসী হিচাপে, আমি মুছলিম হিচাপে আমাৰ 100% নৈতিক দায়িত্ব
ৰচুলক অনুসৰণ কৰিবলৈ হ'লে আমি এই কোৰাণ প্ৰচাৰ কৰিব লাগিব। আল্লাহৰ আয়াত একেবাৰে স্পষ্ট। ইয়াত আন কোনো দিশৰ কথা চিন্তা কৰা বা ভবাৰ তিল মানুহ ইয়াত অৱকাশ নাই। আমি সমাজত যি প্ৰচলিত ৰচুলৰ সুন্নত, যদিও সুন্নাতুল্লাহ বুলিহে পবিত্ৰ কোৰাণত আহিছে, আল্লাহৰ সুন্নত, সুন্নতে ৰচুল শব্দটো প্ৰকৃততে কোৰাণ মজিদত বিচাৰি পোৱা নাযায়। তথাপিও আমাৰ বাৰ্তাবাহকৰ কৰ্মক যদি আমি ৰচুল, আমি সুন্নত হিচাপে আমি গ্ৰহণ কৰোঁ, তেন্তে ইয়াতকৈ আৰু বিশুদ্ধ সুন্নত আৰু একো হ'বই নোৱাৰে। যি সুন্নত অনুসৰি আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা এই কিতাপ আমি মানুহৰ মাজত প্ৰচাৰ কৰাটো আমাৰ কাৰণে ফৰ্জ। ই প্ৰকৃততে কোনো সুন্নত হিচাপত নাই, সুন্নত অৰ্থাৎ নিয়ম। গতিকে যি কি নহওক, মূল কথাটো হৈছে যে ইয়াত প্ৰচাৰৰ বিষয়বস্তু আহি পৰিছে। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহে হুকুম কৰিছে, ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিশ্চিতভাৱে এই প্ৰচাৰ কাৰ্য কৰিছিলে, কিন্তু বিষয়বস্তু আল্লাহৰ তৰফৰ পৰা যি নাজিল হৈছিলে, মা উনজিলা ইলাইকা, যি নাজিল কৰা গৈছে তোমাৰ ওপৰত, অৰ্থাৎ আল কোৰাণ। গতিকে প্ৰচাৰৰ মূল বিষয়বস্তু যে একমাত্ৰ এই কোৰাণেই হ'ব লাগিব, এই আয়াততকৈ আৰু হয়তো অধিক প্ৰমাণ আনি দিব পৰা আয়াত আৰু বিশেষ নোলাব। অতি স্পষ্ট আয়াত। গতিকে এই দিশবোৰ আমি খুব সূক্ষ্মভাৱে আমি চোৱাৰ প্ৰয়োজন আছে। আৰু আল্লাহৰ কথা প্ৰচাৰ কৰিবলৈ যাওঁতে যুগে যুগে সদায় মানুহৰ পৰা বাধা আহে, বিভিন্ন ধৰণৰ বাধা। ই ফিজিকেলিও হ'ব পাৰে বা চাইকলজিকেল হ'ব পাৰে, মানসিক হ'ব পাৰে, বিভিন্ন ধৰণৰ বাধা যে আহিব, সেই কথা এই আয়াতৰ দ্বাৰা প্ৰকাশ পাইছে। সেয়েহে আল্লাহে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, ৱাল্লাহু ইয়াছিমুকা, আল্লাহে তোমাক ৰক্ষা কৰিব মিনান নাছ, মানুহৰ পৰা। গতিকে আজিৰো সামগ্ৰিক প্ৰেক্ষাপটত আমি দেখিছোঁ, এই কোৰাণ প্ৰচাৰ কৰিবলৈ যাওঁতে ফিজিকেল বাধা যদিও নাহে, চাইকলজিকেল বাধা বিভিন্ন ধৰণৰ প্ৰতিগৰাকী আল্লাহৰ কিতাপ প্ৰচাৰকৰ প্ৰতি আহিছে বা আহে। গতিকে বিশ্লেষাত্মক দৃষ্টিভংগীৰে এই আয়াতৰ এই দিশবোৰ আমি খুব সূক্ষ্মভাৱে আমি বিবেচনা কৰি চোৱাৰ প্ৰয়োজন আছে। তাৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে, কুল, ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, কৈ দিয়া, ইয়া আহলুল কিতাব, হে কিতাপধাৰীসকল। অৰ্থাৎ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি এই কোৰাণ অৱতীৰ্ণ হোৱাৰ আগৰ আমি বাৰে বাৰে কৈ আহিছোঁ যে তৌৰাত আৰু ইঞ্জিলৰ অনুসাৰীসকলক উদ্দেশ্য কৰি ইয়াত কোৱা গৈছে আহলুল কিতাব। কৈ দিয়া, হে আহলুল কিতাব বা হে কিতাপৰ পৰিয়ালসকল বা হে কিতাপৰ অনুগামীসকল, লাস্তুম আলা চাইয়িন, তোমালোকে একোৰে ওপৰত প্ৰকৃততে তোমালোকে নাই, হাত্তা, যেতিয়ালৈকে তুকিমুনা তাওৰাতা, যেতিয়ালৈকে তোমালোকে তৌৰাতক কায়েম নকৰিবা। তৌৰাত যেতিয়ালৈকে তোমালোকে প্ৰতিষ্ঠিত নকৰিবা, ৱাল ইঞ্জিলা, আৰু ইঞ্জিলক যেতিয়ালৈকে তোমালোকে প্ৰতিষ্ঠিত নকৰিবা। ইঞ্জিলক প্ৰতিষ্ঠিত কৰা, তৌৰাতক প্ৰতিষ্ঠিত কৰা অৰ্থ কি? প্ৰকৃততে এই তৌৰাত আৰু ইঞ্জিলত আল্লাহৰ যি বিধি বিধান আছে, সেই বিধি বিধানসমূহ আমি অতি নিয়াৰিকৈ পালন কৰি আমাৰ চৰিত্ৰত তাৰ প্ৰতিফলন আমি আনিব লাগিব, ভিতৰৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক। তেতিয়াহে প্ৰকৃততে আল্লাহৰ এই কিতাপ প্ৰতিষ্ঠিত হ'ব, আৰু সেয়ে হৈছে আকিমিছ সালাত। গতিকে আহলুল কিতাপসকলক কৈছে, তোমালোক প্ৰকৃততে একোৰে ওপৰত নাই যেতিয়ালৈকে তোমালোকে তৌৰাত প্ৰতিষ্ঠিত নকৰিবা আৰু ইঞ্জিল প্ৰতিষ্ঠিত নকৰিবা। ৱা মা, এই দুটাৰ উপৰিও কৈছে ৱা মা, আৰু যি উনজিলা ইলাইকুম, তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে, অৰ্থাৎ এই আল কোৰাণ,
মিৰ ৰাব্বিকুম তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। ইয়াত মন কৰি যাব প্ৰিয় দৰ্শকবৃন্দ, ইয়াত দুয়োটাতে কুম কুম প্লুৰেলত, তোমালোক। গতিকে এই কোৰআন কেৱল ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰতেই নাজিল হোৱাৰ ধাৰণা বা চিন্তা নিশ্চিতভাৱে তেখেতৰ ওপৰত হৈছে, কিন্তু কাৰ বাবে হৈছে? তোমালোকৰ বুলি কৈছে, অৰ্থাৎ আমাৰ বাবেই হৈ আছে। গতিকে তিনিটা দিশ কায়েম কৰাৰ বিষয়ে কৈছে। যেতিয়ালৈকে তোমালোকে তৌৰাত প্ৰতিষ্ঠিত নকৰিবা, যেতিয়ালৈকে তোমালোকে ইঞ্জিল প্ৰতিষ্ঠিত নকৰিবা, আৰু এতিয়া তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি অৱতীৰ্ণ হৈছে অৰ্থাৎ আল কোৰআন, এই তিনিখনক যেতিয়ালৈকে তোমালোকে তোমাৰ নিজৰ জীৱনত প্ৰতিষ্ঠিত নকৰিবা, তেতিয়ালৈকে তোমালোকে প্ৰকৃততে একোৰ ওপৰতেই নাই। গতিকে আজি কোৰআন অৱতীৰ্ণ হোৱা আজি ইমান বছৰ হৈ গ'ল, 1000 বছৰ হৈ গৈছে, বা কিমান হৈছে আমি সঠিকভাৱে কোৱাটো টান। যি কি নহওক, আজিৰ বৰ্তমানৰ সামগ্ৰিক প্ৰেক্ষাপটত আয়াতৰ দৃষ্টিভংগীৰ তৰফৰ পৰা আমিও সেই আহলেল কিতাবৰ অন্তৰ্গত হৈ পৰিছোঁ। যদিও তৌৰাত আৰু ইঞ্জিল নহয়, আমি এই কোৰআনৰ পৰিয়ালৰ এক সদস্য হৈ পৰিছোঁ। গতিকে এই আয়াত আমাৰ বাবেও প্ৰযোজ্য হ'ব। আমি প্ৰকৃততে একোৰে ওপৰত নাথাকিম যেতিয়ালৈকে আমাৰ জীৱনত এই কোৰআনৰ বিধি বিধান যেতিয়ালৈকে আমি বাস্তৱায়ন নকৰিম। তাৰপাছত কৈছে ৱালা ইয়াজিদান্না কাসীৰান মিনহুম, আৰু আল্লাহে তোমালোকৰ মাজৰ গৰিষ্ঠ সংখ্যককে বৃদ্ধি কৰি দিব। মা উনজিলা ইলাইকা, যি তোমাৰ ওপৰত নাজিল হৈছে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে মিন ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা কি বৃদ্ধি কৰি দিব? তুগয়ানান, হিমালংঘন, ৱা কুফৰান, আৰু অবিশ্বাস, অগ্ৰাহ্য, এই দুটা বিষয় কৈছে। যদি তোমালোকে ইয়াক প্ৰতিষ্ঠিত নকৰা, তেন্তে তোমালোকৰ এই হিমালংঘন আৰু অবিশ্বাস মহান আল্লাহে তোমালোকক বৃদ্ধি কৰি দিব। ফালা তাসা, গতিকে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, গতিকে তুমি চিন্তান্বিত নহবা, তুমি দুখ নকৰিবা। আলা কওমিল কাফিৰিন, এই অবিশ্বাসকাৰী কৌমক লৈ তুমি কেতিয়াও দুখ নকৰিবা, চিন্তা নকৰিবা, মন বেয়া নকৰিবা, এনেধৰণৰ অৰ্থ ইয়াত প্ৰকাশ পাইছে। তাৰ পাছৰ আয়াতত কৈছে ইন্নাল্লাযিনা আমানু, নিশ্চয় যিসকলে বিশ্বাস আনিছে, বিশ্বাস স্থাপন কৰিছে, ৱাল্লাযিনা হাদু, আৰু যিসকল ইহুদী, ৱাসাবিউন, আৰু যিসকল সাবিন, ওয়ান নাসাৰা, আৰু যিসকল নাসাৰা। তিনিটা কৌম মন কৰি যাব। তিনিটা কৌমৰ বিষয়ে মহান আল্লাহে কৈছে, ইহুদী, সাবিউন আৰু নাসাৰা। মান আমানা, এওঁলোকৰ ভিতৰত যিসকলে, মান আমানা বিল্লাহি, যিসকলে আল্লাহৰ ওপৰত ইমান আনিছে, বিশ্বাস আনিছে, ৱাল ইয়াউমিল আখিৰি, আৰু পৰকালৰ সেই দিনটোৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, ৱামিলা সালিহান, আৰু নিজৰ পৰিশুদ্ধিৰ বাবে আমল কৰিছে, কৰ্ম কৰিছে কিতাবৰ ভিত্তিত। ফালা খাউফুন আলাইহিম, গতিকে সিহঁতে, তেনে লোকসকলে ভয় কৰিব লগা একো নাই। ৱালা হুম ইয়াহজানুন, আৰু তেওঁলোকে কোনো দুৰৱস্থাটো কেতিয়াও পতিত নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত মন কৰিব, তিনিটা কৌমৰ বিষয়ে মহান আল্লাহে কৈছে, ইহুদী, সাবিন আৰু নাসাৰা। তেওঁলোকৰ মাজতো যিসকলে আল্লাহ আৰু পৰকালৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু নিজৰ পৰিশুদ্ধিৰ কাম কৰিছে, তেওঁলোকো কিন্তু আল্লাহে জান্নাতি হোৱাৰ ইংগিত দিছে, কৈছে ইয়াত। গতিকে ইহুদী হ'ল বুলিয়েই যে, বা নাসাৰা হ'ল বুলিয়েই যে তেখেতসকলে যে জান্নাত নাপাব, সেনেকুৱা কথা নহয়। হয়তো গৰিষ্ঠ সংখ্যকে নাপাব পাৰে, কিন্তু তেওঁলোকে, ইহুদীয়েই হওক বা নাসাৰাই হওক বা সাবিনেই হওক, যিয়ে আল্লাহ ও পৰকালৰ ওপৰত বিশ্বাস স্থাপন কৰি নিজৰ পৰিশুদ্ধিৰ কাম কৰিছে, তেওঁলোকৰ বিষয়ে আল্লাহে কৈছে তেওঁলোকে ভয় কৰিব লগা একো নাই, আৰু তেওঁলোক কোনো দুৰৱস্থাটো পতিত নহয়। অৰ্থাৎ ৰোজ কিয়ামতৰ দিনটোক ইংগিত কৰি কৈছে। লাকাদ আখাজনা মিসাকা বনি ইছৰাইল, নিশ্চয় আখাজনা, আমি লৈছিলো, মিসাকা,
অংগীকাৰ বনি ইছৰাইলৰ পৰা আমি অংগীকাৰ লৈছিলোঁ। ৱা আৰচালনা ইলাইহিম ৰুচুলান ৱা আৰচালনা আৰু আমি প্ৰেৰণ কৰিছিলোঁ ইলাইহা ইলাইহিম তেওঁলোকৰ প্ৰতি অৰ্থাৎ বনি ইছৰাইলৰ প্ৰতি ৰুচুলান অসংখ্য বাৰ্তাবাহক। মন কৰিব প্লুৰেলত আছে ৰচুল। বনি ইছৰাইলৰ পৰা আমি অংগীকাৰ লৈছিলোঁ আৰু তেওঁলোকৰ প্ৰতি আমি প্ৰেৰণ কৰিছিলোঁ বহুতো বাৰ্তাবাহক। কুল্লামা জাআহুম ৰাচুলুন প্ৰত্যেকবাৰ কুল্লামা জাআহুম সিহঁতৰ ওচৰলৈ গৈছিল ৰাচুলুন এজন ৰচুল। বিমা লা তাহৱা আনফুসাহুম এই ৰচুলে গৈ যি কথা কৈছিল তেওঁলোকৰ মনক কেতিয়াও ৰচুলৰ কথাত শান্তি দিব পৰা নাছিল। তেওঁলোকৰ আহৱা মন কৰিব তেওঁলোকৰ যি মনৰ আকাংক্ষা মনে বিচৰা ডিজায়াৰনেছ এই ডিজায়াৰনেছ ৰচুলৰ কথাত তেওঁলোকে সুখী হোৱা নাছিল। তেওঁলোকৰ ডিজায়াৰনেছটো পূৰ্ণ হোৱা নাছিল। ফাৰিকান কাজ্জাবু তেওঁলোকৰ মাজৰ ফাৰিকান কিছু গোত্ৰই কাজ্জাবু ৰচুলৰ এই কথাবোৰ অবিশ্বাস কৰিছিল। ৱা ফাৰিকান আৰু কিছুমান ফিৰকাই কিছুমান দলে ইয়াক তুলুনা এই ৰচুলসকলক হত্যা কৰিছিল। যিহেতু তেওঁলোকৰ কথাত তেওঁলোকৰ নফচক ছেটিছফাই কৰা নাছিল। ৰচুলৰ কথা অৰ্থাৎ আল্লাহৰ কথাই তেওঁলোকৰ মনৰ খ্বাইছ প্ৰকৃততে পূৰ্ণ কৰিব পৰা নাছিল। তেওঁলোকে যেনেকে ভাল পাইছিল সেই দিশত কথা বতৰাবোৰ নোহোৱা কাৰণে তেওঁলোকৰ মাজৰ কিছু ফিৰকাই সিহঁতক অবিশ্বাস কৰিছিল অগ্ৰাহ্য কৰিছিল আৰু তেওঁলোকৰ মাজৰে কিছু ফিৰকাই এনে বাৰ্তাবাহকসকলক হত্যাও কৰিছিল। ৱা হাসিবু আৰু তেওঁলোকে ভাবিছিল আল্লাহ তাকুনা ফিতনাতুন যে তেওঁলোকে যদিও এনে কাম কৰিছে তেওঁলোকৰ কোনো ফিতনাত তেওঁলোকে কোনো ঝেমেলাত তেওঁলোক নপৰে। কৰিছে কৰি গ'ল আল্লাহ ইমিডিয়েট একশ্যন লোৱা নাই গতিকে তেওঁলোক ফ্ৰী হৈ গৈছে মাইণ্ডৰ ফালৰ পৰা। গতিকে তেওঁলোকে ভাবিছে যে আল্লাহ তাকুনা ফিতনাতুন হে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ বিপদ ফিতনা ঝেমেলা নাহে। কিন্তু কি হৈছিল সেই বিপদ কেনেধৰণে আহিছিল চাওক। ফাআমু প্ৰকৃততে সিহঁত অন্ধ হৈ গৈছিল। ৱাসমাউ আৰু তেওঁলোকে কলা হৈ গৈছিল। এই যে চুম্মুম বুকমুন উমিয়ুন বুলি যে কৈছিল কলা বুবা আৰু অন্ধ তাৰ বিস্তাৰিত ৰূপবোৰ চাওক কেনেধৰণে মহান আল্লাহে কৈছে। ৱাসমাউ সুম্মা তাবাল্লাহু আলাইহিম তাৰ পাছতো আল্লাহে তেওঁলোকৰ প্ৰতি ক্ষমাৰ দৃষ্টি নিক্ষেপ কৰিছিল। আল্লাহে তেওঁলোকক মাফ কৰি দিছিল। সুম্মা আমু তাৰ পাছতো তেওঁলোক আৰু বেছি অন্ধ হৈ যাবলৈ ধৰিলে। ৱাসাম্মু আৰু বেছি কলা হৈ যাবলৈ ধৰিলে। কাসীৰুম মিনহুম সিহঁতৰ মাজৰ গৰিষ্ঠ সংখ্যকৰে এনেধৰণৰ হৈছিল। ৱাল্লাহু বাছিৰুম বিমা ইয়ামালুন আৰু আল্লাহে বাছিৰুম সকলো দেখি আছে বিমা ইয়ামালুন যি তেওঁলোকে কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ এই আয়াতটো আমি খুব সূক্ষ্মভাৱে আমি চোৱাৰ প্ৰয়োজন আছে। আজি আমি যি কৰি আছো কিতাপৰ বাহিৰৰ আমি সদায় এমফেচাইজ কৰিব বিচাৰি আছো এই কোৰাণৰ প্ৰতি আপোনালোক সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো প্ৰকৃততে কোৰাণে কি কৈ আছে। যদিও এই কোৰাণৰ লৈ আজি পৃথিৱীত গৰিষ্ঠ সংখ্যক মানুহ আমি দেখিবলৈ পোৱা নাই বা যুগ যুগ ধৰি আল্লাহৰ কিতাপৰ লগত কেতিয়াও গৰিষ্ঠ সংখ্যক মানুহ নাছিল। কোৰাণে ইয়াৰ সাক্ষী বহন কৰি আছে। কিন্তু ইয়াৰ বাহিৰৰ আল্লাহৰ দিন আল্লাহৰ ইছলাম বুলি ভাবি লৈ মানুহে সামগ্ৰিক প্ৰেক্ষাপটত আজি বৰ্তমান বা অতীতৰে পৰা আল্লাহে নিদিয়া কথা আল্লাহে নিদিয়া বিধানৰ ওপৰত বিশ্বাস কৰি লৈ যিসকলে
আমল কৰি আছে তেওঁলোকে মনতে ভাবিছে যে আমি খুব ভাল কাম কৰি আছো, আমাৰ কোনো ধৰণৰ বিপদ আপদ নাহে। কিন্তু আল্লাহে সাইকলজিকেলি ফিলচফিকেলি প্ৰকৃততে তেওঁলোকক চকু অন্ধ কৰি গৈ আছে। তেওঁলোকে কোৰাণত কোৱা কথাও তেওঁলোকৰ চকু মেলি দিলেও তেওঁলোকে দেখা নাপায়। কোৰাণত কোৱা কথাও তেওঁলোকৰ কাণ ফালি শুনাবলৈ বিচাৰিলেও তেওঁলোকে নুশুনে। আল্লাহৰ সেই দিশটো প্ৰকৃততে তেওঁলোকে ধৰিবই নোৱাৰে। তাৰ পাছতো আল্লাহৰ ৰহম তেওঁলোকৰ ওপৰত বৰ্ষিত হ'লে তেওঁলোক আৰু কনফাৰ্ম হৈ যায় যে আমাৰ কেতিয়াও বিপদ নহয়, আমি ঠিকেই কাম কৰি আছো। কিন্তু তাৰ পাছত আল্লাহে অধিক তেওঁলোকক অন্ধ, অধিক কলা কৰি দিব। গতিকে এনে কথা বতৰাবোৰ আমি খুব সূক্ষ্ম দৃষ্টিৰে আমি নিজক তুলনা কৰি বিষয়বস্তুবোৰ চাব লাগে। আল্লাহে কি কৈ আছে বিষয়বস্তু আমি বাৰম্বাৰ কৈ আহিছো যে একমাত্ৰ নাজ্জালা আল্লাহৰ তৰফৰ পৰা নাজিল হোৱা কথা বতৰা অৰ্থাৎ কিতাবৰ লগতে সদায় আমি জড়িত হৈ থাকিব লাগিব। আল কোৰআন আল্লাহৰ বিধানৰ পৰিধিৰ বাহিৰত যোৱাৰ আমাৰ কোনো ধৰণৰ অৱকাশ নাই। যদিও যাওঁ এই পৃথিৱীত আল্লাহে হঠাৎ কিবা তেনেকুৱা যে বিপদ আপদ দি দিব তেনেকুৱা মানুহক নহয়, কিন্তু সেই মানুহসকলে ভাবিব এই আয়াতে কৈ আছে তেনেধৰণৰ কথা যে আমাৰ কোনো বিপদে আমাৰ কোনো ফিতনাত আমি নপৰোঁ, আমাৰ ঠিকেই আছে। কিন্তু তেওঁলোকৰ চকু আৰু অন্ধ আৰু কাণ কলা কৰি লৈ গৈ আছে এই কোৰাণৰ প্ৰতি। তেওঁলোকে কেতিয়াও দৃষ্টিও দিব নোৱাৰে বা কোৰাণৰ কথাত কেতিয়াও তেওঁলোকৰ কাণত নুসুমাব নিবিচাৰিব। অতি ভয়ংকৰ দিশ হৈছে এইটো। গতিকে আমি প্ৰত্যেকেই এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। আয়াতৰ ভিত্তিক, কাৰো মুখৰ কথাত নহয়। আমাৰ ৱাজ হ'ব লাগিব কোৰাণ ভিত্তিক, উপদেশ মালা আহিব লাগিব কোৰাণৰ ভিত্তিক, মাৱাইজা। গতিকে এই শব্দবোৰ আমি গুৰুত্ব সহকাৰে আমি চোৱাৰ প্ৰয়োজন আছে। তাৰ পাছত কৈছে লাকাদ কাফাৰা নিশ্চয় তেওঁলোকে অবিশ্বাস কৰিলে আল্লাযিনা কালু যিসকলে কয় ইন্নাল্লাহা হুৱা মাসীহ ইবনে মাৰিয়াম। তেওঁলোকে স্বয়ং আল্লাহকে প্ৰত্যাখ্যান কৰি কৈছে যে নিশ্চয় আল্লাহ সেইজন যিজন মাসীহ ইবনে মাৰিয়াম, মৰিয়ামৰ পুত্ৰ মাসীহেই হৈছে আল্লাহৰ আল্লাহ, তেওঁলোকৰ আল্লাহ বুলি তেওঁলোকে দাবী কৰিছে। ৱাকালা মাসীহু, অথচ মাসীহে কৈছে ইয়া বনি ইছৰাইল, হে বনি ইছৰাইল, উবুদুল্লাহ, আল্লাহৰ গোলামী কৰা, ইবাদত আল্লাহৰ কৰা, মোৰ নহয়। ৰাব্বি, যিজন মোৰ প্ৰতিপালক, ৱাৰাব্বুকুম, আৰু তোমালোকৰো প্ৰতিপালক। মন কৰি যাব, স্বয়ং মাসীহ ইবনে মৰিয়মে এই কথাটো কোৱাৰ স্বত্তেও বনি ইছৰাইলৰ কৌমে প্ৰকৃততে মৰিয়ম পুত্ৰ ঈশা, মাসীহ ঈশাকে আল্লাহ বুলি তেওঁলোকে দাবী কৰিছিল। ইন্নাহু মাই ইউশৰিক বিল্লাহি, তেওঁ কৈছে নিশ্চয় মাই ইউশৰিক বিল্লাহি, যিয়ে আল্লাহৰ লগত শৰিক কৰিব, কাৰোবাক অংশীদাৰ কৰিব। যিহেতু তেওঁলোকে আল্লাহ বুলি দাবী কৰি লৈছে। ফাকাদ হাৰামাল্লাহু আলাইহিল জান্নাতা, যিয়ে আল্লাহৰ লগত শৰিক কৰিব, কাৰোবাৰ অংশীদাৰিত্ব কৰিব যিকোনো বিষয়ত, বিন চাইয়েন, আমি বাৰে বাৰে পাই আহিছো, তেওঁলোকৰ বাবে কি হৈছে ফাকাদ হাৰামাল্লাহু, নিশ্চয় আল্লাহে তেওঁলোকৰ বাবে হাৰাম কৰি দিছে, আলাইহি, সিহঁতৰ বাবে, আল জান্নাত, জান্নাত হাৰাম হৈ যাব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি বাৰম্বাৰ আমি ইয়াৰ ওপৰত গুৰুত্ব দি আমাৰ চৰ্চা আমি কৰাৰ আমি চেষ্টা কৰিছো। শিৰ্ক অতি ভয়ংকৰ, অতি ভয়ানক। এই শিৰ্কত পৰা আমি শিৰ্ক কি প্ৰকৃততে বুজাৰ চেষ্টা কৰিব লাগিব আৰু শিৰ্কৰ পৰা আমি আঁতৰিবই লাগিব, অন্যথা আল্লাহে শিৰ্ককাৰীৰ বাবে জান্নাত হাৰাম বুলি ঘোষণা কৰিছে ইয়াত। ৱামা লাহুন নাৰ, আৰু তেওঁলোকৰ বাসস্থান হ'ব জুই অৰ্থাৎ জাহান্নাম। ৱামা লিজ্জালিমিনা মিন আনসাৰ, আৰু এনে ধৰণৰ জালিম অন্যায়কাৰীসকলৰ বাবে কোনো সহায়কাৰী নাথাকিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আলহামদুলিল্লাহ,
যথেষ্ট গুৰুত্বপূৰ্ণ আয়াতৰ আজিও আমি চৰ্চা কৰাৰ আমি চেষ্টা কৰিলোঁ। আশা ৰাখিম আমি প্ৰত্যেকেই যাতে এই আয়াতসমূহৰ গুৰুত্ব সহকাৰে আমি চিন্তা চৰ্চা কৰাৰ চেষ্টা কৰোঁ, আৰু ইনশাআল্লাহ আমাৰ চেষ্টা থাকিলে আল্লাহে নিশ্চয় ইনশাআল্লাহ আমাক সহায় কৰিব। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।